শনিবাৰে PM শ্ৰী প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰ নগৰলৈ PM শ্ৰী চাফাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অষ্টম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ প্ৰায় 350 গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ কৰা ক্ষেত্ৰভিত্তিক ভ্ৰমণৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীৰ বাবে খুবেই স্মৰণীয় হৈ ৰ'ব। এই ভ্ৰমণত শিক্ষাৰ্থীসকলে ইতিহাস, সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদৰ বিষয়ে বিতংভাৱে জানিবলৈ সক্ষম হয়। বিশেষকৈ শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ, তলাতল ঘৰ আৰু বিশ্ব ঐতিহ্য, চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ পৰিদৰ্শনে তেওঁলোকৰ জানিবলৈ ইচ্ছাক আৰু অধিক শক্তিশালী কৰি তোলে। ভ্ৰমণৰ সময়ত শিক্ষাৰ্থীসকলে ক্ষেত্ৰভিত্তিক এক নতুন অভিজ্ঞতা সংগ্ৰহ কৰে। ইয়াৰ উপৰি এই ধৰণৰ ভ্ৰমণ ছাত্ৰ-ছাত্ৰীৰ মাজত সম্প্ৰীতি, সহযোগিতা আৰু নেতৃত্বদানে গুণবোৰো বৃদ্ধি কৰে। শিৱসাগৰ নগৰৰ পৰিৱেশ আৰু সৌন্দৰ্যৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নতুনত্ব উপভোগ কৰি সকলো শিক্ষাৰ্থীয়ে এই ভ্ৰমণত আনন্দ উপভোগ কৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলেও পাঠদানৰ বাহিৰে আহি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মুক্তভাৱে আনন্দ ফূৰ্তিত এটা দিন অতিবাহিত কৰিবলৈ পাই সুখ অনুভৱ কৰে। ভাল পালোঁ মানে চৰাইদেউ মৈদাম আগতে আহিছোঁ বাৰু, এইবাৰকে অকণমান উন্নত লাগিছে। মানে এইবাৰ যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে ভাল লাগিছে। কোন স্কুলৰ? আমি PMC চফ্টৱেৰ সকলোখিনি তাৰে আৰু আমাৰ কেইখনমান বাছ আছিলে, এখন আগত গ'ল আমাৰ বাৰখন। এনেই ক'ত গ'লা আজি? আমি ৰংঘৰ গ'লোঁ, তলাতল ঘৰ গ'লোঁ, কাৰেংঘৰ গ'লোঁ, তাৰপৰা আহি চৰাইদেউ মৈদামত সেই ভাত খালোঁ। ভাত মানে আমাৰ ইয়াৰ পৰাই হেৰি হোৱা হৈছে, ভাল লাগিলে। আমি অসম আদিত্যৰ সংবাদদাতা আমাৰ দাদাক আমি ধন্যবাদ জনাইছোঁ, যিহেতু আমাক তেওঁ আগবাঢ়ি আহি ইণ্টাৰভিউ এটা ল'বলৈ বিচাৰিছে, ল'ৰা ছোৱালীৰ মনৰ ভাৱ বিচাৰিছে। আৰু এই ভ্ৰমণটো আছিলে আমাৰ PMCৰ আণ্ডাৰত, মানে স্কুলবিলাকৰ ক্ষেত্ৰ ভিত্তিৰ এটা অধ্যয়ন। আৰু সেই অধ্যয়নৰ কাৰণে আমি আজি শিৱসাগৰত গৈছোঁ। শিৱসাগৰ নগৰত যিখিনি ঐতিহাসিক অঞ্চল আছে, ঐতিহাসিক ক্ষেত্ৰ আছে, আমি সকলোবিলাক ল'ৰা ছোৱালীক দেখালোঁ। আমাৰ প্ৰায় 12খন গাড়ী আহিছে আৰু 12খন গাড়ীত আমি প্ৰায় 470জনমান ছাত্ৰ ছাত্ৰী আনিছোঁ। এই ছাত্ৰ ছাত্ৰীসকলক এটা ক্ষেত্ৰভিত্তিক এটা যিটো জ্ঞান, সেই জ্ঞানটো আমি দিবলৈ বিচাৰিছোঁ। যিহেতু আমাৰ বিশ্ব ঐতিহ্য যিটো আমাৰ বৰ্তমান স্বীকৃতি পাইছে, আমাৰ চৰাইদেউ মৈদাম, সেই মৈদামটো আমি বিশেষকৈ আমি তেওঁলোকক ক্ষেত্ৰ হিচাপে ঠাইতে আনি পিনে আমি তেওঁলোকক দেখাইছোঁ আৰু বুজাইছোঁ যে কেনেকৈ মৈদামখিনি দিয়া হৈছিল আৰু ৰজাৰ বিষয়ে আমি কৈছোঁ, কোনে নগৰ পাতিছিল, সেইখিনি আমি বিস্তৃতভাৱে সিহঁতক আমি ল'ৰা ছোৱালীবিলাকক আমি শিক্ষা এটা দিবলৈ যত্ন কৰিম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।